हेलो गाइस गुड मॉर्निंग माने कि आपनलोके सकलोए माने कि काट अफर ऊपर भिडिओ बनाबले কৈ আছে सो हेबाबे आपनलोक काट अफर भिडिओत মই এটা মানে आपनलोকক आइडिया দিব পাৰিম বা आपनलोকৰ काट अफर ভিডিওত হেল্পফুল হোৱা এটা ভিডিও বনাব পাৰি মানে ভিডিও এটা বনাম আৰু এটা বৰ্তমান যেটো ভিডিও বনাম সো आपनलोके যিমানে মানে কমেন্ট কৰিছে বা কিবা কৰিছে মানে সকলোকে মানে কি ফাইনাল মেৰিট লিষ্টত কিমান পাব লাগিব কি কৰিব লাগিব সকলো হেখিনিয়ে খুদিছে আৰু आपनलोक এক্সপেক্টেড কাট অফ কিমান যাব তাৰ ওপৰত খুদি আছে सो बहुते माने कि मोर काट अफटो चाबले बहुते माने बिचारि थाके सो हेबाबे बहुते रिक्वेस्ट करार कारणे मैं आपनलोকৰ কাৰণে काट अफर भिडिओটো অলপ माने कि आपनलोक हेल्प होवाको बनाम বুলি ভাবিছো আজি भिडिओটো আৰু অলপ দিনৰ পৰা মানে কি ভিডিও দিব পৰা নাই কাৰণ মই আপোনালোকৰ ইলেকশন যেহেতু চলি আছে ইলেকশন ডিউটিৰ কাৰণে মই ভিডিও বনাব পৰা নাই আৰু দুটামান আৰু কথা আছে যে নতুন ভ্যাকেন্সি কেতিয়া আহিব বহুতে মানে কোৱেশ্চন খুদি আছে নতুন ভ্যাকেন্সি যিবিলাক লৰাই ফেল কৰিছে ধৰিও ফেল কৰাখিনিৰ বাবে মানে কি নতুন ভ্যাকেন্সি কথা যদি জানিব বিচাৰে নতুন ভ্যাকেন্সি আহিবনে নাই बहुते আৰু মানে কি ভাবি আছে নতুন ভ্যাকেন্সি আহিবনে নাই মানে কিয়তৰ দিমাগত খেলাই আছে যে নতুন ভ্যাকেন্সি নাহিবও পাৰে সো সেই কনফিউজখিনি ক্লিয়াৰ কৰিম আপোনালোকৰ আজি এই ভিডিওটোৰ জৰিয়তে সো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চালে এই ভিডিওটো বহুতখিনি তথ্য পাব আৰু আপোনালোকৰ এক্সপেক্টেড কাট অফ ওপৰত অলপমান মানে আপোনালোকৰ আইডিয়া পাব বা আপোনাৰ মাইন্ডটো ফ্ৰী হ'ব বুজিছা নহয় যিখিনি মানে কম এই ভিডিওটোৰ জৰিয়তে सो प्रथम कथाটো হল আপোনালোকৰ ক্যাটাগৰি ওয়াইজ ক্যাটাগৰি ওয়াইজৰ ওপৰত ফাৰ্স্ট কথাটো কম ক্যাটাগৰি যোনবিলাক আপোনাৰ লৰা ছোৱালী আপোনালোকৰ শিডিউল কাষ্ট শিডিউল ট্ৰাইব বা শিডিউল ওবিসি বা তেনেকুৱা ধৰণৰ ট্ৰাইব আছে বা হেবিলাক লৰাই যোনবিলাক মানে আনৰিজাৰ্ভ মানে জেনেৰেল কাষ্টত ধৰিলো আপোনালোকৰ কাট অফত সোমাইছে এতিয়া বৰ্তমান ভাইবা টেষ্টৰ কাৰণে বা জেনেৰেল কাট অফ আনৰিজাৰ্ভতকৈ আপোনালোকৰ 2 3 বা 4 বা বেছি পাইছে যদি তেনেকুৱা মাৰ্ক এটা আপোনালোকে এটেন্ড কৰা হৈ আছে तो आपनलोকৰ 99% आपनलोকৰ চাকৰি ফিক্স এটো হেতন মই কৈথলো যেহেতু 2 টাইমস ক্যান্ডিডেট आपनलोকৰ ভাইবাৰ কাৰণে মাতিছে आपनलोকে সকলোৱে গম পায় সো ভাইবাত 5 মাৰ্কস অনলি আছে आपनलोকে সকলোৱে গম পায় 5 মাৰ্কস অনলি আছে অলৰেডি কি আনিজাবত থাকিও তাৰ বাহিৰৰ आपनलोকৰ এক্সট্ৰাকৈ 5 মাৰ্কস তাৰ আছে বুজিছা নহয় আৰু ক্যাটাগৰিটোন তাতকৈ কম যায় হি ক্যাটাগৰি লোৱা হয় যদি তেনেকৈ সোমাই আছে আনিজাবত তাৰ চাকৰি 99% आपनलोকৰ ফিক্স আৰু জুনে আনিজাব ক্যাটাগৰিতকৈ 2 3 মানে জেনেৰেল ক্যান্ডিডেট হলেও বা 4 5 বেছি পাই আছে তেখেতলোকৰ আপোনালোকৰ চাকৰি ফিক্স বুলি ক'ব পাৰে আপোনালোকৰ মানে আনৰিজাৰ্ভতকৈ খালি অলপ মাৰ্ক যদি যাৰ হাইয়েষ্ট আছে 4 5 2 3 যেনেকুৱা বা 5 6 লৈকে যাৰ হাইয়েষ্ট আছে তাৰ হেতলোকৰ চাকৰি ফিক্স আৰু কিছুমান এনেকুৱা ক্যান্ডিডেট আছে মানে যাৰ মানে কি আপোনালোকৰ আনৰিজাৰ্ভ ক্যাটাগৰিতকৈ আপোনালোকৰ মানে কি টোটাল মানে 8 9 10 তেনেকুৱা ধৰণৰ মানে আপোনালোকৰ মার্কস বেশি পায় মানে কি বেশি হৈ আছে বুজিছা নহয় তেনেকুৱা ধৰণৰ মার্কস বেশি হৈ আছে সো হেবিলাক ক্যান্ডিডেটক মই এটা কথা ক'বলৈ বিচাৰো যে তোমালোকৰ চাকৰি ফিক্স কাৰণ তোমালোকৰ ভাইভাত আছে অনলি 5 মার্কস সো তোমালোকে যদি 5 মার্কসটো এটেন্ড কৰা জাস্ট ভাইভাটো এটেন্ড কৰিবলৈ যোৱা ভাইভাটো এটেন্ড কৰিলো তোমালোকে যদি 1 মাৰ্কো পোৱা তেবু চাকৰি পাবা বুজিছা নহয় তেনেকুৱা ক্যান্ডিডেটও বহুত আছে বুজিছা নহয় এতিয়া মানে এনেকুৱা মাৰ্ক হিয়তি উঠাই আছে ফিজিক্যাল ৰিটেনত এনেকুৱা মাৰ্ক উঠাই আছে সো হিয়তি মানে ভাইভাটো যেনে এটেন্ড কৰিলো মানে আপোনালোকৰ জব হিয়তৰ ফিক্স হৈ আছে অলৰেডি বুজিছা নহয় কথাটো তো তেনেকুৱা ধৰণৰ কথা মানে জুনে আনৰিজাৰ্ভ ক্যাটাগৰিত হৈ তোমালোকৰ জুনে আনৰিজাৰ্ভত আছে হিয়তৰ কাৰণে বহুত ভাল 80% চান্স হিয়তৰ কাৰণে জুনে আনৰিজাৰ্ভ ক্যাটাগৰিত কাষ্টৰ ক্যান্ডিডেট হয় আনৰিজাৰ্ভ ক্যাটাগৰিত নাম সোমাই আছে হিয়তৰ 80% চান্স আছে আৰু জুনে কাষ্ট আনৰিজাৰ্ভত সোমায়ো তেখেতলোকৰ 4 5 বেছি হৈ আছে মাৰ্কস হিয়তৰ 99% তোমালোকৰ চাকৰি ফিক্স হৈ আছে আৰু মই তোমালোকক জনাইছিলো কথাটো আৰু এটা আছে এপিয়াৰৰ কথা খুদি আছে লৰা ছোৱালী এপিয়াৰৰ কথা খুদি আছে এপিয়াৰত ইমান ক্যান্ডিডেট নাই মই তোমালোকক আগৰ ভিডিওটো জনাইছিলো এপিয়াৰত ক্যান্ডিডেট নাই বহুতে বিলিভ কৰা নাছিল কিন্তু যেতিয়া কাট অফ মাৰিছে সকলোৱে বিলিভ কৰিছে চাগে মোৰ ওপৰত আৰু মই যেটো কাট অফ কৈছো তেনেকৈ মাৰিছে সকলোৱে গম পায় এপিয়াৰৰ ক্ষেত্ৰত যেটো কাট অফ কৈছিলো আৰু বহুতে কমেন্ট কৰি কৈছে যে আপুনি যেটো কাট অফ কৈছিলে এপিয়াৰৰ ক্ষেত্ৰত এটো হৈছে কাৰণ মই অলৰেডি মই জানো এপিয়াৰত ক্যান্ডিডেট বহুত মই মানে কি আপোনালোকৰ এটেন্ড মানে এপ্লাই কৰা হৈছিলে সো তেনেকুৱা মানে কৈছো এপিয়াৰত যোনখিনি আছে কমিউনিকেশনৰ ক্ষেত্ৰত কৈছো বেলেগ এপিয়াৰ নহয় দেই কমিউনিকেশনৰ ক্ষেত্ৰত কৈছো যে যোনবিলাক কমিউনিকেশন আছে তেখেতলোকৰ চাকৰি মানে 90% চান্স আছে আৰু জুনে অলপ হাইষ্ট মাৰ্ক পাই থৈছে মানে হেৰি ওপৰত মানে যোনবিলাক মানে কি আপোনালোকৰ আনৰিজাৰ্ভতকৈ হাইষ্ট মাৰ্ক পাই থৈছে তেখেতলোকৰ চাকৰি ফিক্স হৈ আছে আৰু ছোৱালীৰ ক্ষেত্ৰত কৈ আছো যোনখিনি ছোৱালী আছে তোমালোকে পাৰ্টি ৰেডি কৰা মই তোমালোকক এখাৰ কথা কৈছো খুব বেছি 20% চাকৰি নেপাব ছোৱালী বাকি অলে চাকৰি পাব 80% চাকৰি পাব 20% মান ৰখি যাব জাস্ট এই 80%ত পোৱাটো কিমান সহজ হৈ যায় 8 আৰু 8:2 হৈ যায় বুজিছা নহয় তেনে ভাবি চাও সো এইভাবে কৈছো আপোনালোকৰ ছোৱালীখিনি যিখিনি আছে ছোৱালীখিনি 100% চাকৰি পোৱা চান্স আছে বহুতৰে মানে চাকৰি পাব এবাৰ যোনখিনি ছোৱালীয়ে আপোনালোকৰ এপিয়াৰত দিছিলে আৰু লগতে লৰাখিনিও সো এতিয়া আপোনালোকৰ ডাউট ক্লিয়াৰ হৈ গৈছে চাগে আৰু এতিয়া বৰ্তমান নিউ ভ্যাকেন্সি কথা কম নিউ ভ্যাকেন্সি কথা বহুতে খুদি আছে নিউ ভ্যাকেন্সি কথা মই কৈছিলো যে নিউ ভ্যাকেন্সিটো অক্টোবৰত আহিব বুলি মামাই নোকোৱা আগত মানে যিখিনি ভ্যাকেন্সি লিষ্ট বিচাৰিছিল অক্টোবৰত আহিব বুলি মই আইডিয়া কৰিছিলো কিন্তু এতিয়া মামাই কোৱা মতে নৱেম্বৰত আকৌ নিউ ভ্যাকেন্সি আসাম পুলিশ আসাম ফৰেষ্ট
কামাণ্ডো সকলোখিনি ভেকেঞ্চি আহিব, যিহেতু মই কৈ দিছোঁ আপোনালোকক। ADR আহিব, হেল্থৰ আহিব, আছাম পুলিচ, কামাণ্ডো, তাৰপিছত ফৰেষ্ট, এইখিনিৰ আপোনালোকৰ টোটেল ভেকেঞ্চি আহিব, বহুতখিনি ভেকেঞ্চি আহিব এইবাৰ। চ' মানে আপোনালোকৰ যোনখিনি ৰিজাল্ট বেয়া হৈছে, ৰিজাল্ট বেয়াখিনি মাথা মানে কি আৰু এতিয়া আপোনালোকে সেইটো কথা ভাবি থাকিলে কাম নহ'ব। চ' এতিয়া নিউ ভেকেঞ্চি যিখিনি আহিছে তাৰ ওপৰত আপোনালোকে 2 ঘণ্টাকো সময় দিয়ক। মই আপোনালোকক আগতেও কৈছোঁ 2 ঘণ্টাকো আপোনালোকে সময় দিয়ক। যিখিনি নতুন ভেকেঞ্চি আহিব, ভেকেঞ্চিখিনিৰ ওপৰত আপোনালোকে 2 ঘণ্টাকো জাষ্ট আপোনালোকে যিমান কাম বন আছে কৰি লৈ পিনে 2 ঘণ্টাকৈ এই ভেকেঞ্চি যিখিনি আহিবলগীয়া আছে সেইখিনিৰ ওপৰত 2 ঘণ্টাকৈ প্ৰিপেৰেশ্যন কৰি যাওক, সময়ত বেছিকৈ কৰিবগৈ। চ' এতিয়া আপোনালোকে গম পালে ইণ্টাৰভিউবিলাক কিমান টাইমৰ মূৰে সময়ৰ মূৰে হয়, বা ফিজিকেল হয় কিমান সময়ৰ মূৰে, বা ৰিটেন কিমান সময়ৰ মূৰে হয়। চ' সেইটো কাৰণে আপোনালোকে 2 ঘণ্টাকো আপোনালোকৰ নিজৰ ফালৰ পৰা এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি যাওক, যদি এটা ছাকচেছ হ'বলৈ মন আছে গভৰ্ণমেণ্ট জবৰ কাৰণে। চ' আৰু বহুত কথা আছে আপোনালোকৰ কি বহুতে মানে কি সুধি আছে যে ABৰ পৰা EBলৈ যাব পাৰে নে, EBৰ পৰা ABলৈ যাব পাৰে নে। এই টপিকটোৰ ওপৰত আপোনালোকৰ যদি ভিডিঅ' লাগে কমেণ্টত জনাব। আৰু ট্ৰেন্সফাৰ লৈ নিজৰ ডিষ্ট্ৰিক্টত থাকিব পাৰে নে নাই, কেনেকুৱা প্ৰচেছ কি, এইবোৰৰ ওপৰত যদি আপোনালোকে এতিয়া জানিব বিচাৰে মোক কমেণ্টত জনাব। মই আপোনালোকক ধুনীয়াকৈ কাইলৈ আকৌ এটা ভিডিঅ' বনাই দিম। চ' ধন্যবাদ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আপোনালোকক উৎসাহ দিয়াৰ বাবে মই ভিডিঅ'টো বনাবলৈ আকৌ চেষ্টা কৰিছোঁ। ধন্যবাদ।